So hello everyone, welcome to Exam Shastra. So basically at gome paise hokole jay memory based kisu questions ami loi aisu jekhine amar students amale pothaise proper question ki asile hoyto ami na janim kinu kotha to hoi gol ki je jekhine teologe pothaise hekhinir upor base kori ami kisu anko questions ami tayar korisu aro tar related ami analysis kini agwam ko khonkhepe video to check korim gori hekolege sai thakile hol aro I hope hokole porikha bhal hoise কত এক অসুবিধা নাই ঠিক আছে সকলে ভালকে দিছে কাৰণ ইমান দিনৰ পৰা সকলে পঢ়ি আহিছিলে গৰিকে আশা ৰাখিছো আজিৰ নিচিনা কয় যাতে 29 তাৰিখৰ এক্সামটো ভাল হয় হে আশা ৰাখিম তাৰ লগতে আজিৰ সেশনটো আমি স্টাৰ্ট কৰিব ওলাইছো ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চনটো আহিছিলে ৰঞ্জু হাজৰিকা দেৱৰ বিষয়ে সো বেসিক্যালি ক্লাছতো কৰোৱা যায় সবৰিকুৱেট বা পেইন নেমৰ কথা বেলেগ বেলেগ সাহিত্যিকৰ বুজোৱা যায় সো ৰঞ্জু হাজৰিকাৰ আসল নামটো কি বুলি কৰিছিল মই খুব আই হোপ তোমালোকে এটো শুদ্ধকে এনসাৰটো দিছা দা এনসাৰ ইজ কুমুদ চন্দ্ৰ হাজৰিকা সো বহুতে হাজৰিকা দেখি পেলাই কাৰেক্ট অপচন কুমুদ চন্দ্ৰ হাজৰিকা দিছে ঠিক আছে তো আই হোপ সকলোৱে এটো দিছে নাও এটা কনফিউজ কৰিবৰ কাৰণে খুব এটা সহজ প্ৰশ্ন আছিল হু ওয়াজ দা ইউএস প্ৰেসিডেন্ট এজ অফ জানুৱাৰী 1st জানুৱাৰী 2024 কিউ বা এনসাৰ একদম সময় ওয়েস্ট নকৰো জো বাইডেন ঠিক আছে ভাইস প্ৰেসিডেন্টৰ কথা কৰিছে ইণ্ডিয়াৰ হু ইজ দা ভাইস প্ৰেসিডেন্ট অফ ইণ্ডিয়া তো সকলোৱে এটো কথা জানাই কোন হয় তেখেত হল জগদীপ ধনখড় স্যার ঠিক আছে না এতিয়া কথা হৈ গল কি নেক্সট জোনটো কোৱেশ্চন তাত actually কেনেকে আইছিলে who administers the oath to the president of India মানে ৰাষ্ট্ৰপতি কোনে শপত গ্ৰহণ কৰায় ঠিক আছে তাত বহুত অপচনস আছে চিফ জাস্টিস অফ সুপ্রিম কোর্ট হাই কোর্ট গভর্নর সো বেসিক্যালি গভর্নর বা হাই কোর্টৰ চিফ জাস্টিসৰ কথা না থাকে চিফ জাস্টিস অফ সুপ্রিম কোর্ট বুলি যেটো অপচনটো আছে মানে কি বুজা গৈছে CJI চিফ জাস্টিস অফ ইন্ডিয়া ঠিক আছে আৰু এটা কথা যদি হে এপয়েন্টমেন্ট ৰিলেটেড কোৱেশ্চন আহে কেতিয়াও সেন্ট্রাল এক্সিকিউটিভস এপয়েন্টমেন্টৰ যদি কোৱেশ্চন আহে যদি খুদা যে এখেতক কোনে এপয়েন্ট কৰে অমুক কোনে এপয়েন্ট কৰে তো মোস্ট অফ দা চান্সেস কি থাকে মোস্ট অফ দা কেসেছত চান্সেস থাকে যে তেখেত কোন হয় প্ৰেসিডেন্টে হয় আৰু প্ৰেসিডেন্টৰ শপতনামাৰ ক্ষেত্ৰত কাৰ দায়িত্ব থাকে চিফ জাস্টিস অফ ইণ্ডিয়াৰ দায়িত্ব থাকে নাও এটা কোৱেশ্চন আহিছিল যে the largest island Greenland belong to which country তাতে বহুত কিটা অপচন আছিল মই নাজানো শুদ্ধকে এনেকে আছিল না নাছিলে কানাডা সুইডেন আইসল্যান্ড ডেনমার্ক আছিল সো অপচন কি হ'ব ডেনমার্ক ইয়াৰো এটা হিষ্ট্ৰি আছে ঠিক আছে আইসল্যান্ড সৰি গ্ৰীনল্যান্ডৰ ৰিলেটেড এটা হিষ্ট্ৰি আছে সো অলপ তোমালোকে যদি ইচ্ছা কৰা পঢ়িব পাৰা নাও এটা কোৱেশ্চন আহিছিল যে ট্ৰপিক অফ ক্যান্সাৰ ট্ৰপিক অফ ক্যাপ্ৰিকৰ্ন আৰু ইকুৱেটৰ কোনখন কন্টিনেন্টৰ মাজেদি এই তিনিউডাল ইমাজিনাৰি লাইন পাৰ হৈছে না অকমান যদি লজিক্যালি ভাবা যায় যদি আমি ওয়ার্ল্ড ম্যাপখন জানো ইন্ডিয়াৰ লোকেশনটো আমি জানো আৰু আমি গম পাও যে ইন্ডিয়াৰ প্ৰায় অলমোস্ট মাজেদি কি হৈছে ট্ৰপিক অফ ক্যান্সাৰডাল পাস হৈছে ঠিক আছে 23.5 জুনডাল আছে নৰ্থ ল্যাটিটিউড হেডাল পাস হৈছে আৰু যদি আফ্ৰিকাৰ লোকেশনটো চাও ন অলমোস্ট কি হয় আফ্ৰিকাৰ নৰ্দাৰ্ণ পাৰ্টটো টাচ কৰিছে তো ডেফিনেটলি তলত যদি আমি চাবলৈ যাও ইন্ডিয়া যত কি হৈছে তাৰ বহুত তললৈ কি আছে আফ্ৰিকা আছে আৰু সবচে ডাঙৰ লাৰ্জেষ্ট কন্টিনেন্ট অফ দা ওয়ার্ল্ড হয় তো চান্সেস কি থাকিব পাৰে আফ্ৰিকাই হ'ব পাৰে গতিকে যোনে আফ্ৰিকা দি আহিছে এটো বহুত এটো কি কৰিছে তেওঁলোকে শুদ্ধ কৰিছে আৰু কিছু সংখ্যকে সাউথ আমেৰিকাও দি থৈ আহিছে ঠিক আছে কোনোবাই নৰ্থ আমেৰিকা দি থৈ আহিছে নৰ্থৰটো কথা নাথাকে ক্যাপ্ৰিকৰ্ন মানে সাউদাৰ্ণ হেমিস্ফিয়াৰটো থাকিব লাগিব সেই প্ৰপাৰ সেই পাৰ্টিকুলাৰ কিখন কন্টিনেন্টখন আৰু নৰ্দাৰ্ণ হেমিস্ফিয়াৰটো থাকিব লাগিব বিকজ কিহৰ কথা কৈছে ট্ৰপিক অফ ক্যান্সাৰৰ কথা কৈছে গতিকে কোৱেশ্চনটো পঢ়োতে খুব ভালকৈ মন দি যাতে কোৱেশ্চনটো সকলে পঢ়ে নেক্সট কোৱেশ্চনটা আহিছিল এছএম অসমৰ লিটাৰেচাৰৰ পৰা সো শান্তশিষ্ট মহাদুষ্ট কোনে লিখিছিল বুলি কৈছে কোনে লিখিছিল ভবেন্দ্ৰনাথ শইকীয়া দেৱে লিখিছিল এখন ওকে বহুত সংখ্যকে জানে বহুতে শুদ্ধ কৰি থৈ আহিছে নেক্সট দা ফেমাস Assamese song Alakananda was written by মানে লিৰিচিষ্ট কোন আছিল বুলি কৰিছে যে কোনে গীতটো লিখিছিল তো বহুত ফেমাস এগৰাকী ৰাইটাৰ ঠিক আছে তেওঁ অকল গীতে নহয় তেওঁ অসমীয়া সাহিত্যটো যথেষ্ট অৱদান আছে হয়তো বহু সংখ্যক মানুহে এটা জানিবলৈ পাৰিছে তেখেতৰ কথা কাৰণ তেওঁ আজি প্ৰায় 4-5 বছৰৰ পৰা লাহে লাহে তেওঁৰ যোনখিনি কাম সেই সমাজলৈ গৈ আছে বা সমাজৰ মানুহে সেই বিষয়ে জানিব পাৰিছে আৰু তেখেত কোনো নহয় অন্য তেওঁ হল মৈত্ৰেয়ী পাটৰ ঠিক আছে ওকে মৈত্ৰেয়ী পাটৰ নেক্সট নুমলীগড় ৰিফাইনাৰী কথা সুধিছিল আসলতে ঠিক আছে নুমলীগড় ৰিফাইনাৰী কোনখন ডিস্ট্ৰিক্টত আছে বুলি কৈছে খুবেই ইজি এটা কোৱেশ্চন হয় দিস ইজ গোলাঘাট ঠিক আছে ওকে আৰু সুধিব পাৰে যদি সুধে যে অসমৰ কোনটো ৰিফাইনাৰী বায়ো ৰিফাইনাৰী মানে প্ৰকল্প এটা স্টাৰ্ট কৰিছে তে আনসাৰ কি হ'ব নুমলীগড় ৰিফাইনাৰী যদি সুধে কোনটো ৰিফাইনাৰী প্ৰডাকচন কেপাসিটি বেছি হয় ঠিক আছে তো কোনটো হ'ব নুমলীগড় ৰিফাইনাৰী
ঠিক আছে এটো এম কৰা গৈছে যে 9 মিলিয়ন মেট্ৰিক টন পাৰ ইয়াৰ যাতে প্ৰডাকশন কৰিব পাৰে সীমান্তলৈকে যাতে প্ৰডাকশন ক্যাপাসিটি বাঢ়ে সেই তাৰ ওপৰতো নুমলীগড় ৰিফাইনাৰী গুৰুত্ব দিয়া গৈছে আকৌ কৰিব পাৰে যে কোনটো অসমৰ ৰিফাইনাৰীক একৰ্ড ৰিফাইনাৰী বুলি কয় মানে অসম চুক্তিৰ ফলত কোনটো ৰিফাইনাৰী অসমে লাভ কৰিছিল again the answer would be নুমলীগড় ৰিফাইনাৰী ঠিক আছে now next question was what was the last capital of Ahom kingdom Ahom সাম্ৰাজ্যৰ শেষৰ ক্যাপিটাল বা ৰাজধানীখন ক'ত আছিল আমি সকলো জানো ক'ত আছিল যোৰহাটত আছিল যদি খুদে ঠিক আছে যে কোনে শিফট কৰিছিল ক্যাপিটালখন যোৰহাটলৈকে the answer কি হ'ব he was গৌৰীনাথ সিংহ কি হ'ব গৌৰীনাথ সিংহ কাৰণ যেতিয়া মুৱামৰীয়া ৰেবেলিয়ন হৈছিল ঠিক আছে সেই মুৱামৰীয়া ৰেবেলিয়নৰ পাছতেই ওকে যেতিয়া ক্যাপ্টেন ওয়েলছ ইয়াৰ পৰা গুছি গৈছিলে আৰ্মি সৰি ব্ৰিটিছ আৰ্মি যেতিয়া গুছি গৈছিলে তাৰ পিছত এটো ভয় খালে যে ইষ্টাৰ্ণ সাইডৰ পৰা যাতে ইফালৰ পৰা যাতে তিনসুকিয়া বেংগৰা সাইডৰ পৰা যাতে আহোম সাম্ৰাজ্যখন এটেক নকৰে সেই কাৰণে তেওঁ কি কৰিছিলে যোৰহাটলৈ নিজৰ ক্যাপিটালখন শিফট কৰিছিলে ঠিক আছে আৰু সেইখনে যোৰহাট became the last capital of Ahom kingdom okay next question is Bering Strait is located between which of the following মানে countries বা এনেকুৱা কিবা আহিছিলে exactly কি আহিছিল নাজানো সো আমি জানিব লাগিব কি হয় এফালে ৰাছিয়া আৰু এটা সাইডে কি আছে আলাস্কা ৰিজন আছে আলাস্কা ৰিজনটো কাৰ হয় সো বহুতে কনফিউজ হ'ব পাৰে আলাস্কা তো ভাবে যে কানাডাৰ পাৰ্ট হয় বুলি নহয় আলাস্কা ইজ এ পাৰ্ট অফ ইউনাইটেড ষ্টেটস অফ আমেৰিকা ইউনাইটেড ষ্টেটস অফ আমেৰিকাৰ এটা পাৰ্ট হয় সো ষ্ট্ৰেট কি হয় ষ্ট্ৰেট বেসিক্যালি এটা নেৰো পাসেজ অফ ওয়াটাৰ হয় মানে খুব কম ঠাইৰ মাজেদি যেতিয়া আমি কি দেখা পাও এটা যেতিয়া ওয়াটাৰ পাসেজটা দেখা পাও হেতুক আমি কি বুলি কও ষ্ট্ৰেট বুলি কও ঠিক আছে আৰু এই যোনটো ষ্ট্ৰেট হয় এটো কি বুলি কোৱা হয় বেৰিং ষ্ট্ৰেট বুলি কোৱা হয় কাৰণ ইয়াতে কি আছে এখন বেৰিং সি খন ইয়াতে আছে ঠিক আছে নেক্সট কোৱেশ্চন কাঞ্চীপুৰম সিল্ক sarees belongs to which state of India ঠিক আছে তো आंसर কি হ'ব তামিলনাডু आंसर কি হ'ব তামিলনাডু ওকে নেক্সট এটা কোৱেশ্চন আহিছিলে where is the national war memorial located না মুক এটা কথা কোলে হল যে ন্যাশনাল ওয়ার মেমোরিয়াল বুলি কোৱেশ্চনটো কৰিছিল নাই বহুতে কৈছে ন্যাশনাল ওয়ার মেমোরিয়াল বুলি কৰিছিল যদি হয় তেতিয়ালে आंसर কি হ'ব নিউ দিল্লী হ'ব নেক্সট কোৱেশ্চন আছিল ভৈৰৱকুণ্ডৰ কথা ভৈৰৱকুণ্ড কোড আছে বেসিক্যালি ইফালে ওদালগুৰি ডিস্ট্ৰিক্ট অফ যদি তুমি যোৱা এক্স্যাক্টলি এই পইণ্টত আছে এন্ড ইট ইজ এ ট্রাই জাংশন ঠিক আছে যেটো কি হয় ট্রাই জাংশন কি হয় অসম মানে ইফালে চাবা অসম ঠিক আছে ইফালে অসম দেন ভুটান দেন ইফালে তোমাৰ অৰুণাচল প্ৰদেশ সো ইয়াতে এই পইণ্টটো কি হয় দিস ইজ ভৈৰৱকুণ্ড ইফালে তুমি দেখিবা ভৈৰৱকুণ্ডৰ ইফালে ভুটান আছে ইফালে অৰুণাচল প্ৰদেশ আছে আৰু এখন আমাৰ অসম সো ভৈৰৱকুণ্ড shares boundaries with Bhutan, Assam and Arunachal Pradesh বহুতে ভুল কৰিটো আছে that's a different thing and next question was about নয়নমণি শইকীয়া সো নয়নমণি শইকীয়াৰ লগত আৰু এগৰাকী প্লেয়াৰৰ নাম দিছিল আৰু সুধিছিল যে তেওঁলোক কোনটো খেলৰ লগত জড়িত সো এটো কোনটো খেল হয় লন বল ওকে নেক্সট ডায়মণ্ড লিগ is related to কিহৰ লগত ৰিলেটেড হয় অপশন যোনটো আছিল ট্র্যাক এন্ড ফিল্ড বুলি ট্র্যাক এন্ড ফিল্ড এথলেটিক্স যোনটো জোনৰ গেমছ হয় এথলেটিক্সৰ সো এথলেটিক্সৰ ট্র্যাক এন্ড ফিল্ড যোনটো হয় ইভেন্ট ঠিক আছে তাৰ ৰিলেটেড যোনটো ইভেন্ট হয় দ্যাট ইজ কল্ড ডায়মণ্ড লিগ ওকে আমি নীৰজ চোপ্ৰাৰ কথা যদি কওঁ তেতিয়াহলে আমি দেখা পাম যে ডায়মণ্ড লিগত লগত বেসিক্যালি পাৰ্টিসিপেট কৰা ওয়ান অফ দা এথলিট কোন হয় নীৰজ চোপ্ৰা হয় ঠিক আছে এটো সুধিছিলে হু ওয়াজ দা গ্র্যান্ডমাদার অফ শ্ৰীমন্ত শংকৰদেৱা তো কি হ'ব आंसर খেৰকুটি বহুত এটো সৰুবা পঢ়ি আছে বেসিক্যালি এছএমএছ মিডিয়াম ব্যাকগ্ৰাউণ্ডৰ অসমীয়া মাধ্যমৰ যোনখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেটো পঢ়িছে ঠিক আছে মাতৃ কোন আছিল সত্যসন্ধা ঠিক আছে পিতা কুকুম্বৰ আৰু আই মাতৃ বা গ্র্যান্ডমাদার বা আইতা কোন আছিল খেৰকুটি আছিল ঠিক আছে ওকে নেক্সট হু ওয়াজ অলসো নোন এজ দা লায়ন অফ মাইসুৰ মাইসুৰৰ লায়ন বুলি কাক কোৱা গৈছিল হি ওয়াজ নান আদাৰ দেন টিপু সুলতান ঠিক আছে কোন আছিল টিপু সুলতান okay next other question asile the what is the মানে যেটো কম্পাউন্ড আছে সিলভার কম্পাউন্ড নেম টু কি হয় বুলি কৰিছে বা গম পাইছে না কথাটো বা কেমিক্যাল এলিমেন্ট অফ সিলভার টু কি বুলি কোৱা হয় যে যেটো কম্পাউন্ড নেম টু আছে দিস ইজ Ag হা এটো ওভাৰৰাইড কৰা বলি ইয়াতে সো বেসিক্যালি Ag কিয় কোৱা হয় the symbol comes from the Latin word argentum and this word means white and bright বস্তুটো কেনে কয় সিলভার হোয়াইট হয় অলপ কিন্তু ব্রাইট হয় ঠিক আছে and it was used by the Romans to identify silver সেই কাৰণে আৰ্জেন্টামৰ পৰা Ag যোনটো আছে হেতু আহিছে ঠিক আছে আচ্ছা এটো ৰিপিট হৈছে no issues next question জালিয়ানৱালা বাগ incident took place in কোট হৈছিলে
আমি সবেই জানো পাঞ্জাবত হৈছিলে ঠিক আছে কৰিছিলে পাঞ্জাবত হৈছিলে ইন দ্য ইয়াৰ 1919 ওকে জালিয়ানৱালা বাগ মাসাকাৰৰ কথা আমি সকলোৱে জানো না মোৰ এটা কোৱেশ্চন আছে তলত এনসাৰ কৰিবা যে which incident from Assam is also known as the Jallianwala Bagh of the East বা Jallianwala Bagh of Assam তলত মানে কোনটো ইনসিডেন্ট অসমৰ সেটো কি বুলি কোৱা হয় অসমৰ জালিয়ানৱালা বাগ মানে ঘটনা বুলি অভিহিত কৰা হয় এনসাৰটো মোক তলত কমেন্টছত লিখি জনালে হয় ঠিক আছে নেক্সট which is the westernmost state of India so আমি সকলে জানো কি হয় গুজৰাট হয় যদি কোৱা which is the easternmost state of India then it would be Arunachal Pradesh ঠিক আছে okay next Assam shares its boundary with which of the following countries of the world না অসমে তলত উল্লেখ কৰা বহুত কিটা দিছিলে ভুটান বাংলাদেশ ভুটান মিয়ানমাৰ এনেকে দিছিলে চাইনা মিয়ানমাৰ এনেকুৱা আছিল সো কোনটো হ'ব ভুটান এন্ড বাংলাদেশ মই কি সাজেষ্ট কৰিম যে নৰ্থ ইষ্ট ইণ্ডিয়া এনসাৰটো ইয়াত কি হ'ব ভুটান আৰু বাংলাদেশ যদি অসমৰ কথা কয় নৰ্থ ইষ্ট ইণ্ডিয়াৰ কথা যদি কওঁ তেল নৰ্থ ইষ্ট ইণ্ডিয়া কোন কি ইন্টাৰনেশনাল বাউন্ডাৰী শেয়াৰ কৰি আছে ভালকে কোন চাবা ঠিক আছে কনফিউজন তাত ক্ৰিয়েট হ'ব পাৰে যদি হুদে কাৰণ আমাৰ চকুৰ সন্মুখত কি থাকিব কি থাকিব এফালে মিয়ানমাৰ থাকিব সাপোজ এখন নৰ্থ ইষ্ট ঠিক আছে নৰ্থ ইষ্ট আছে ওকে এফালে কি থাকিব মিয়ানমাৰ ঠিক আছে এফালে কি থাকিব ইয়াতে টিবেট মানে চাইনাৰ পাৰ্টটো আছে ঠিক আছে হল তাৰ লগত ডেফিনেটলি কি আছে ভুটান আছে ওকে এফালে বাংলাদেশ আছে বাংলাদেশ থাকিব আৰু অবশ্য মনত ৰাখিবা ইয়াতে কি আছে সিকিম আছে সিকিমৰ এফালে পৰা ভুটান আছে এফালে কি আছে নেপাল আছে সো এই বস্তুটো যাতে কোনো নাপাহৰা তো নিজে এবাৰ চাই লবা কেখন কান্ট্ৰিজ আছে কাৰণ নৰ্থ ইষ্ট ইণ্ডিয়া বুলি কৈ দিলে অকমান পৰিখৰটো ডাঙৰ হৈ যায় নামক আৰু এটা কোৱেশ্চনৰ এনসাৰ দিলে হ'ল যে অসমে ভুটান আৰু বাংলাদেশৰ ভিতৰত আটাইতকৈ বেছি কাৰ লগত বাউন্ডাৰী শেয়াৰ কৰি আছে ঠিক আছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় now which country's flag has a white cross on a red background so give answer Switzerland Germany whole freedom honor and fidelity ঠিক আছে Switzerland next which of the following was written by Rongbong Terang Terangor তল উল্লেখ কৰা কোনখন গ্ৰন্থ বুলি লিখিছিল মানে প্ৰশ্নটো আছিল সো answer কি হ'ব ৰং মিলনীৰ হাঁহি ঠিক আছে এটো ওভাৰৰাইড হৈছে মই পিডিএফ টো যেতিয়া দিম মই শুদ্ধ কৰি দিম ঠিক আছে কাৰণ বহুত বেছি এনেকুৱা আছে না জলদিকে বনোৱা গৈছে ঠিক আছে ইমানে বেছি চিন্তা আছে স্টুডেন্টস কিনি নেক্সট টোকলাই টি এটো একচুয়ালি ইয়াত ভুলকে আছে জুনে খুদিছিলে টোকলাই টি ষ্টেটৰ কথা খুদা নাছিলে স্টুডেন্টসে জেনেকে কোৱেশ্চনটো দিছিলে মই এনেকে লৈছিলো বাট মই জনামতে যেটো টোকলাই টি ৰিসাৰ্চ সেন্টাৰ আছে সেইটো ঠিক আছে কোনখন ডিস্ট্ৰিক্টত আছে বুলি কৈছে দ্যাট ইজ জোৰহাট কেতিয়া এস্টাবলিশ কৰা গৈছিল 1911 ত এস্টাবলিশ কৰা গৈছিল হেতু মনত ৰাখিলে হ'ল আৰু যদি খুদে জিটেক গুৱাহাটী টি অকশন সেন্টাৰ কেতিয়া এস্টাবলিশ কৰা গৈছিল ইট ওয়াজ ইন দ্য ইয়াৰ 1970 ঠিক আছে না জেনেকে কোৱেশ্চন দিছে ন তেনেকে মই ইয়াত উঠাই দিছো মানে নোচোৱাকে এতিয়া গম পাইছো যে টি ষ্টেটৰ কথা নহয় ৰিসাৰ্চ সেন্টাৰৰ কথা খুদিছিলে নেক্সট কোৱেশ্চন ওয়াজ কি কুল্লু দশেৰা ফেষ্টিভেল যোনটো আছে এটো কোনখন ষ্টেটত celebrate কৰে না তোমালকে কুল্লু মানালী নাম শুনিছা ন হিমাচল প্ৰদেশৰ তো হেতু যদি তোমালকে ধৰিলা আতেন ন বহুত এনসাৰটো দিও পাৰিলাতেন যে the answer is হিমাচল প্ৰদেশ কুল্লু দশেৰা is a renowned international mega Dasera festival observed in the month of October in the Himachal Pradesh state of North India wherein more than 4 to 5 lakhs of people visit the fair from all across the globe it is celebrated in the Dholpur Maidan in the Kullu Valley কুল্লুৰ যি ধলপুৰ মেদান আছে হে ধলপুৰ মেদানতে এই ফেষ্টিভেল ভাগ কি কৰে এই উৎসৱ ভাগ অনুষ্ঠিত কৰা যায় বা সেলিব্ৰেট কৰা যায় ঠিক আছে নেক্সট এটা আহিছিল মিশন বসুন্ধৰাৰ ওপৰত তোমালোকে যদি আমাৰ ইনষ্টাগ্ৰামৰ কাৰেন্ট এফেয়াৰ্স কিনি ভালকে চোৱা তেতিয়ালে গম পাবা যে তাত বহুত বস্তু তাত ইনক্লুড কৰা যায় আৰু তাৰ পৰাও বহুত বস্তু আহিছে ঠিক আছে তাৰ ভিতৰত এটা আছিল মিশন বসুন্ধৰা বহুত ভিতৰত নুখুদিলে জাস্ট এটো খুদিলে কিহৰ লগত ৰিলেটেড হয় সো ইট ইজ ৰিলেটেড টু ল্যান্ড এন্ড ৰেভিনিউ ঠিক আছে ওকে Now, who is the chairman of Rajya Sabha? Cuba, Vice President of India. Next, who fought the War of Waterloo? Cuba answer. That option on Napoleon asile and that would be the correct option. Next, asile Angkor Wat ruins located in. Jeto Angkor Wat temple asile, tare ruins to quote located boli kodise and the answer would be Cambodia. ठीक है. Next question was ki what is the emission of hot water and water vapor from the ground coal? Khuda koise je mane grounder जी तुम्हार वाटर वेपर जलीय बाष्प बा जी हॉट वाटर जे उलाई
ঠিক আছে তো হেতু কি বুলি কয় বুলি কৈছে গৰম পানীৰ যোনটো উহটোৰ কথা আমি জানো ন হেতু কি বুলি কৈছে বুলি মানে প্ৰশ্ন কৰিছে সো হেতু কি বুলি কোৱা হয় গিজাৰ বুলি কোৱা যায় কি বুলি কোৱা যায় গিজাৰ বুলি কোৱা যায় Next question এটা আছিল যে তলৰ উল্লেখ কৰা কোনটো ইন্ডাস ভ্যালি সিভিলাইজেশন বা সিন্ধু নদী সভ্যতাৰ এটা সাইট হয় সেটো কি হ'ব আমি সকলোৱে জানো মহেঞ্জোদাৰো তাত যোনটো আনসাৰ অপশন আছিল নেক্সট দা গ্ৰেট ব্যাৰিয়াৰ ৰিফ ইজ লোকেটেড ইন কোড আছে অস্ট্রেলিয়া আছে তোমালোকে যদি সো অস্ট্রেলিয়াৰ নৰ্থ ইষ্টাৰ্ণ পাৰ্ট অফ অস্ট্রেলিয়াৰ সাইডত কি আছে ইয়াতে গ্ৰেট ব্যাৰিয়াৰ ৰিফ টু আছে ঠিক আছে নেক্সট which among the following was the earliest Veda তলৰ উল্লেখ কৰা কোনখন বেদ আটাইতকৈ পুৰণি বুলি কৈছে ঋগ ভেদা the correct option is ঋগ ভেদা ঠিক আছে next question was which of the following was not an Axis country during the World War II তলৰ উল্লেখ কৰা কোনখন Axis power মানে not বুলি দিলো নেকি না এটো most probably আছিল যে which of the following was an Axis country during the World War II বুলি লিখিব লাগিছিল আসলে ঠিক আছে সো কি হ'ব ইয়াতে অপশনটো তেতিয়া ইয়াত কি হ'ব শুদ্ধ জাপান হ'ব কিয় কৈছে Axis power কি হয় originally called the Rome Berlin axis or যাক আৰু কোৱা হয় and also Rome Berlin Tokyo axis ঠিক আছে not নহয় n হ'ব ঠিক আছে অকল সো তেতিয়া জাপান হ'ব সো it was a military coalition that initiated World War II and fought against the Allies so major Axis power কি আছিল যেটো কোৱা হয় যে Rome Berlin Tokyo so Rome Berlin Tokyo বুলি ক'লে কি আহিব Italy Germany ঠিক আছে then Empire of Japan other allies asile তলৰ উল্লেখ কৰা আছে Kingdom of Hungary Kingdom of Romania ঠিক আছে Shardom of Bulgaria Republic of Finland Slovak Republic Independent State of Croatia Kingdom of Thailand so main তিনিখন যিখন কান্ট্ৰি আছিল Axis power কি আছিল Rome Berlin Tokyo Rome মানে কাৰ কথা কোৱা হৈছে Kingdom of Italy then Berlin মানে কাৰ কথা কোৱা হৈছে German Reich ঠিক আছে then কি কোৱা গৈছে Tokyo মানে জাপানৰ কথা কোৱা গৈছে ঠিক আছে next question was about powerhouse of the cell ঠিক আছে which organelle is also called ঠিক আছে is called as the powerhouse of the cell কিবা mitochondria it is the answer for that question ঠিক আছে next question আহিছিল যে which of the following is not a part of central armed force তলৰ উল্লেখ কৰা কোনটো central armed forceৰ part নহয় the answer কি হ'ব যেটো national coast guard আছিল হেতুৱে answer হ'ব মোক যিমানখিনি ষ্টুডেন্টসে কৈছে যে national coast guard আছিল তো কি আহে under central armed forces kebo Assam rifle then border security force ba BSF then CISF Central Industrial Security Force then aibo CRPF Central Reserve Police Force then aibo ITBP Indo-Tibetan Border Police then aibo National Security Guard NSG then aibo SSB jak koa hoy Sashastra Sima Bal thik ase and question number 40 etu ki asile Andes Mountain court located boli kolise it is located in the South America thik ase continent of South America so ekhini asil aru hoyto aru eta question asile মোৰ skip hoise খুদিছিল যে মানে কি কয় সাগৰৰ তলৰ ভূমিকম্প কি বুলি কোৱা হয় কি হয় answer কি হ'ব that is tsunami ঠিক আছে okay so ইয়ালৈকে আসলে গোটেইখিনি বস্তু আমি অলপ সলপ জাস্ট পাইছো কোৱেশ্চন কিমান শুদ্ধ হৈছে শুদ্ধ নাই হোৱা আমি গম নাপাওঁ জাস্ট খালি গম পাইছো যে এখিনি বস্তুৰ ওপৰত খুদিছে আৰু এটা সেশন আমি লৈ আহিম বেসিক্যালি যেটো 29th of August 29th of September যোনটো এক্সাম আছে হেতুৰ কাৰণে আৰু তাৰ লগত আমাৰ ফ্ৰী কিছুমান ভিডিওস Q&A discussion session মানে বহুত ভালকে question আৰু answer discussion session কিছুমান কৰো আমি অকল এনেকুৱা নহয় যেনেকে ইয়াত কৰিছে এটো শুদ্ধ হেনেকে নকৰো যিখিনি কৰিছে গম পাই যে তাৰ ডিটেইল যোনটো এনালাইসিস হয় ব্যাকগ্ৰাউণ্ডত কি আছে কোৱেশ্চনটোৰ হে গোটেইখিনি আমি এনালাইসিস কৰো সো যদি হে জয়েন কৰিব বিচাৰে ডেফিনেটলি ইয়াত লিংক দিয়া থাকিব গ্ৰুপত জয়েন কৰিলে হ'ল তাৰ আমি লিংকখিনি প্ৰভাইড কৰিম অলদো আমি ডাইৰেক্টলি ইউটিউব লাইভ নকৰো আমি পাৰ্সোনাল বা আমাৰ গুগল ইন্টিগ্ৰেটেড লিংক দি পেলাই আমি ক্লাसेছখিনি কৰো that's all for today's session thank you for watching Exam Shastras thank you everyone and all the best for the next exam thank you